Hello students, আজি লৈ আহিছো 12 ফেব্ৰুৱাৰীৰ দিনা হ'বলগীয়া এইচএছ ফাইনেল 2026 ৰ স্বদেশ অধ্যয়নৰ মোষ্ট ইম্পৰ্টেন্ট কেইটামান কুৱেশ্যন এনসাৰ যিবোৰ তোমালোকে 12 ফেব্ৰুৱাৰীৰ দিনা তোমালোকৰ প্ৰশ্ন কাকতত দেখা পাবা। স্বদেশ অধ্যয়নৰ তোমালোকৰ 12টা এমসিকিউ আহিব, তাত 12 নম্বৰ থাকিব। জিওগ্ৰাফি পাৰ্টৰ পৰা 6টা এমসিকিউ আৰু হিষ্ট্ৰী পাৰ্টৰ পৰা তোমালোকৰ 6টা এমসিকিউ আহিব। এই ভিডিঅ'টোত গোটেই মোষ্ট ইম্পৰ্টেন্ট এমসিকিউবোৰ আলোচনা কৰিম, ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে, আৰু অতি সহজত তোমালোকে বুজাবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা, অলপো স্কিপ নকৰাকে। এইকেইটা কিন্তু এমসিকিউ তোমালোকে 12 ফেব্ৰুৱাৰীৰ দিনা তোমালোকৰ প্ৰশ্ন কাকতত দেখা পাবা। যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। প্ৰথমতে 2020 চনত যিবোৰ কুৱেশ্যন এনসাৰ আহিছিল, এমসিকিউবোৰ আহিছিল, সকলোবোৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ এ টু চোৱা, আউট অফ দ্য টোটেল বেচিন এৰিয়া অফ দ্য ব্ৰহ্মপুত্ৰ হাউ মাছ এৰিয়া ফল ইন ইণ্ডিয়া। হয়, যি ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকা এলেকাৰ ভিতৰত ভাৰতত কিমান এলেকা পৰে। ব্ৰহ্মপুত্ৰৰ যি মুঠ এলেকা আছে, এই ভাৰতবৰ্ষৰ ভিতৰত, আমাৰ ভাৰতৰ ভিতৰত কিমান শতাংশ এৰিয়া পৰে। অপশ্যনকেইটা চোৱা, 50.5%, 33.6%, 8.1%, 7.8%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 to 33.6%। হয়, মনত ৰাখিবা, ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকাৰ ভাৰতত যিমানখিনি পৰে সেইখিনি হ'ল, তাৰ শতাংশ হ'ল 33.6%। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ বি টু চোৱা, ইন হুইচ ষ্টেট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন দ্য পপুলেশ্যন ডেন্সিটি ইজ ফাউণ্ড টু বি হায়েষ্ট। উত্তৰ পূব অঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যা ঘনত্ব সৰ্বাধিক হোৱা দেখা যায়। হয়, যদি আমি জনসংখ্যাৰ ঘনত্ব বা পপুলেশ্যন ডেন্সিটি ক'ব যাওঁ, তেতিয়াহ'লে আমি ক'ব লাগিব যে অসমত সকলোতকৈ বেছি পপুলেশ্যন ডেন্সিটি অথবা জনসংখ্যাৰ ঘনত্ব আছে। কিন্তু আমাৰ অপশ্যনকেইটা যিকেইটা দিছে, এই অপশ্যনকেইটাত পেহে আমাৰ সকলোতকৈ বেছি জনসংখ্যা ঘনত্ব থকা বা ডেন্সিটি থকা লিখিব দিছে। তো চোৱা, অপশ্যনকেইটা আছে মিজোৰাম, ছিকিম, অৰুণাচল আৰু নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 টু নাগালেণ্ড। যদি আমি গোটেই উত্তৰ পূৰ্বাঞ্চলত চাবলৈ যাওঁ, তো প্ৰথমতে আছে আমাৰ আছাম আছে, অসমত আটাইতকৈ বেছি পপুলেশ্যন ডেন্সিটি, তাৰপিছত আমাৰ ত্ৰিপুৰা আহে। হয়, মনত ৰাখিবা, তোমালোকে হয়তো কুৱেশ্যন আহিও যাব পাৰে, ত্ৰিপুৰাও কি হৈ আছে, ছেকেণ্ডত আছে পপুলেশ্যন ডেন্সিটিৰ ভিতৰত। যদি ত্ৰিপুৰা দি দিয়ে তেনেহ'লে ত্ৰিপুৰাটো কাৰেক্ট হ'ব। অ'কে, তেতিয়া তোমালোকে আকৌ নাগালেণ্ডটো কাৰেক্ট অপশ্যন নিদিবা। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ চি টু চোৱা, হাউ মেনি বেম্বো স্পিচিছ আৰ ফাউণ্ড ইন আছাম। অসমত কিমানটা বাঁহৰ প্ৰজাতি পোৱা যায়। অপশ্যনকেইটা চোৱা, 10, 28, 38, 42। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 টু 42। হয়, অসমত কেইটা বাঁহৰ প্ৰজাতি পোৱা যায়? 42 প্ৰকাৰৰ বাঁহৰ প্ৰজাতি পোৱা যায়। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ ডি টু চোৱা, ইন হুইচ ডিষ্ট্ৰিক্ট দ্য নামেৰী নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড। কোনখন জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ইয়াৰ উত্তৰটো কোৱাৰ আগতে তোমালোকক এটা গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ। আমাৰ অসমৰ যিমানকেইটা ৰাষ্ট্ৰীয় উদ্যান আছে, প্ৰত্যেকটো ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত তোমালোকে ভাল ধৰণে চাই যাবা। কাৰণ প্ৰত্যেকটো বছৰত যেতিয়াৰ পৰা স্বদেশ অধ্যয়ন চেপ্টাৰটো ছাবজেক্টটো আহিছে, তেতিয়াৰ পৰা কিন্তু প্ৰত্যেক বছৰতে অসমৰ যিকোনো এটা ৰাষ্ট্ৰীয় উদ্যান বা যি অভয়াৰণ্য আছে, অভয়াৰণ্য কোনখন জিলাত অৱস্থিত, এটা নহয় এটা কুৱেশ্যন আহিয়ে থাকে। তো তোমালোকে অতি মনোযোগেৰে চাই যাবা যিমানবোৰ ৰাষ্ট্ৰীয় উদ্যান আছে আৰু যিমানকেইটা অভয়াৰণ্য আছে কোন কোন জিলাত অৱস্থিত। অ'কে, তো চোৱা, নামেৰী যি ৰাষ্ট্ৰীয় উদ্যান আছে কোনখন জিলাত অৱস্থিত। অপশ্যনকেইটা চোৱা, বাক্সা, ওদালগুৰি, শোণিতপুৰ আৰু ডিব্ৰুগড়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 টু হ'ব শোণিতপুৰ। হয়, মনত ৰাখিবা, নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ ই টু চোৱা, অফ দ্য টোটেল প্ৰডাকশ্যন ইন ইণ্ডিয়া হোৱাট পাৰ্চেণ্ট অফ ক্ৰুড অইল ইজ প্ৰডিউচ ইন আছাম। ভাৰতত মুঠ উৎপাদনৰ ভিতৰত অসমত কিমান শতাংশ খাৰুৱা তেল উৎপাদন হয়। হয়, আমি ভাৰতৰ ফালৰ পৰা যদি চাবলৈ যাওঁ যে অসমে ভাৰতৰ যি ক্ৰুড অইল অথবা খাৰুৱা তেল উৎপাদনত কিমান শতাংশ অৰিহণা যোগাই আছে। অপশ্যনকেইটা চোৱা, 17%, 22%, 27%, 34%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 টু 17%। হয়, অসমে 17% অৰিহণা যোগাই আছে। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ এফ টু চোৱা, ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দ্য পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ চিটুৱেটেড। মই অলপ আগতে তোমালোকক ক'লোঁ, যিমানবোৰ গুৰুত্বপূৰ্ণ ৱাইল্ড লাইফ চেঞ্চুৰী হওক, বন অভয়াৰণ্য হওক বা ৰাষ্ট্ৰীয় উদ্যানবোৰ হওক, গোটেইকেইটা কোনখন জিলাত অৱস্থিত তোমালোকে চাই যাবা। আমাক এতিয়া দিলে যে
In which district of Assam the Panidihing Wildlife Sanctuary is situated? অসমৰ কোনখন জিলাত পানীদিহিং অভয়াৰণ্য অৱস্থিত? অপশ্যন কেইটা চোৱা নগাঁও, অপশ্যন 2 শিৱসাগৰ, অপশ্যন 3 কাৰ্বি আংলং, অপশ্যন 4 কোকৰাঝাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 শিৱসাগৰ অথবা শিৱসাগৰ। ওকে, মনত ৰাখিবা যি পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত অৱস্থিত? শিৱসাগৰত। বুজি পালা? তো আমি 2020ৰ যিমানবোৰ MCQ আছিল ভূগোলৰ পাঠৰ গোটেইখিনি কমপ্লিট কৰিলোঁ। আমি আগবাঢ়ো 2022 যিমানবোৰ 1 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আহিছিল MCQবোৰ সকলোবোৰ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ A টো চোৱা, ইন আছাম আণ্ডাৰ হুইচ ছেক্টৰ অফ ইকনমিক এক্টিভিটিজ দ্য হায়েষ্ট নাম্বাৰ অফ পিপল হেভ বিন এংগেজ? অসমত অৰ্থনৈতিক কাৰ্যকলাপৰ কোনটো খণ্ডত অধীনত সৰ্বাধিক সংখ্যক লোক জড়িত হৈ আছে? ইয়াৰ অপশ্যন কেইটা চোৱা, অপশ্যন 1 টো চোৱা প্ৰাইমাৰী, ছেকেণ্ডাৰী, টাৰ্চিয়াৰীটো দিয়া নগ'ল আৰু কোৱাৰ্টাৰনাৰী। তো ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো অসমৰ বেছিভাগ মানুহ প্ৰাইমাৰী যি প্ৰাথমিক খণ্ডৰ জীৱিকা আছে খেতিৰ লগত জড়িত হয়। বেছিভাগ মানুহে কি কৃষি কাৰ্যৰ লগত জড়িত। তো তাৰ কাৰণে সকলোতকৈ বেছি কোনটো কাৰ্যৰ লগত জড়িত হৈ আছে ইকনমিক ছেক্টৰ, সেইটো হ'ব প্ৰাইমাৰী অথবা প্ৰাথমিক খণ্ডৰ লগত। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ B টো চোৱা, ইন হুইচ ইয়াৰ ছিকিম ৱাজ ইনক্লুড এজ ওৱান অফ দ্য ষ্টেট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া? কোন বছৰত ছিকিমক ভাৰতৰ উত্তৰ পূব অঞ্চলৰ এখন ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ অপশ্যন কেইটা চোৱা, 1947, 1962, 1972, 2002। হয়, মনত ৰাখিবা যে ছিকিম আছে, ছিকিমক উত্তৰ পূৰ্বাঞ্চলত কোন চনত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 2002। হয়, 2002 চনত ছিকিমক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ C টো চোৱা, হাউ মেনি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ হেভ বিন এডপ্টেড বাই ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি ইন 2015? 2015 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কিমানটা বহনক্ষম উন্নয়ন লক্ষ্য গ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যন কেইটা চোৱা, 11, 15, 17, 21। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 to 17। হয়, টোটেল কিমান? 17টা বহনক্ষম উন্নয়ন লক্ষ্য হাতত লৈছিল। অ'কে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ D টো চোৱা, ইন হুইচ ইয়াৰ দ্য এভেইলেবিলিটি অফ পেট্ৰলিয়াম ক্ৰুড ইন আছাম ফাৰ্ষ্ট ডিটেক্টেড? কোন বছৰত অসমত পেট্ৰলিয়াম যি ৰাসায়নিক তেল আছে উপলব্ধতা প্ৰথমে ধৰা পৰিছিল? ইয়াৰ অপশ্যন কেইটা চোৱা, 1822, 1889, 1921, 1953। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 to 1989। 1889 চনত প্ৰথমতে আমাৰ অসমত ধৰা পৰিছিল যে ক্ৰুড অইলৰ। অ'কে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ F টো চোৱা, এৰিয়া ৱাইজ উইচ one of the following national park of Assam found smallest? এলেকা অনুসৰি অথবা ঠাই অনুসৰি নিম্নলিখিত কোনখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ সৰু পোৱা গৈছে? অপশ্যন কেইটা চোৱা, মানস, অপশ্যন 2 ওৰাং, অপশ্যন 3 নামেৰি, অপশ্যন 4 ডিব্ৰু চৈখোৱা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 to ওৰাং। হয়, মনত ৰাখিবা যি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছে, যিমানকেইটা ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ ভিতৰত ওৰাংটো সকলোতকৈ সৰু, স্মলেষ্ট। অ'কে, তো এতিয়া আমি 2023 যিমানবোৰ ভূগোলৰ MCQবোৰ আহিছিল সকলোবোৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ A টো চোৱা, হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম ইজ হিলি? নিম্নলিখিত কোনখন জিলা পাহাৰীয়া? অপশ্যন কেইটা চোৱা, কাছাৰ, কামৰূপ, কাৰ্বি আংলং, যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো অপশ্যন নম্বৰ 3 টো হ'ব কাৰ্বি আংলং। হয়, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ B টো চোৱা, ইন হুইচ প্লেচ অফ আছাম ৱাজ কোল ডিস্কভাৰ ফাৰ্ষ্ট? প্ৰথমে অসমৰ কোন ঠাইত কয়লা আৱিষ্কাৰ হৈছিল? মনত ৰাখিব, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো। অসমৰ কোন ঠাইত প্ৰথমে কয়লা আৱিষ্কাৰ হৈছিল? অপশ্যন কেইটা চোৱা, নাহৰকটীয়া, লিডু, মাৰ্ঘেৰিটা, মাকুম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 মাকুম। অ'কে, মনত ৰাখিবা অসমৰ মাকুমত প্ৰথমে কয়লা আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ C টো চোৱা, এজ পাৰ দ্য 2011 চেন্সাছ দ্য টোটেল পপুলেশ্যন অফ আছাম ৱাজ ডেছ? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল কিমান? ইয়াৰ অপশ্যন কেইটা চোৱা, অপশ্যন 1 3.12 কৰোৰ 3.12 বা 12 কোটি, অপশ্যন 2 3.5 কৰোৰ 3.5 কোটি, অপশ্যন 3 5.4 কৰোৰ 5.4 কোটি, অপশ্যন 4 1.2 লাখ 1.2 লাখ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? অপশ্যন নম্বৰ 1 টো মনত ৰাখিবা, 3.12 কৰোৰ 3.12 কোটি
জনসংখ্যা আছিল 2011 চনৰ সেন্সাস অথবা লোকপিয় অনুসৰি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু সোৱা নামেৰি নেশনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ৰিজন মই তোমালোকক কৈছিলো যে প্ৰত্যেকটো নেশনেল পাৰ্কৰ কথা তোমালোকে ভালকে চাই যাবা কোনখন জিলাত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটো অঞ্চলত অৱস্থিত এই কোৱেশ্চনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে অলৰেডি আমি আগৰ বছৰত আলোচনা কৰিছো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শোণিতপুৰ ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ই টু সোৱা ইন হুইচ পাৰ্ট অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ লাইমষ্টোন ফাউণ্ড উত্তৰ পূব ভাৰতৰ কোনটো অংশত চুনা পাথৰ অথবা চুনশিল পোৱা যায় অপচন কিটা সোৱা কাৰ্বি আংলং মিজোৰাম বৰাক ভেলি গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 কাৰ্বি আংলং মনত ৰাখিবা উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্বি আংলঙত যি চুনশিল আছে অথবা লাইমষ্টোন কি পোৱা যায় ওকে তো নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F2 সোৱা হাউ মেনি টাইপস অফ সয়েল আৰ দেয়াৰ ইন আসাম অসমত কিমান প্ৰকাৰৰ মাটি আছে অপচন কিটা সোৱা 4 5 2 3 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 টো হ'ব 4 ওকে অসমত কি প্ৰকাৰৰ মাটি আছে 4 প্ৰকাৰৰ মাটি পোৱা যায় Next question লাগবাহু question number G to সোৱা dash is main tool of geography fill in the blanks dash হৈছে ভূগোলৰ মুখ্য সঁজুলি খালি ঠাই পূৰ কৰা ইয়াৰ উত্তৰটো কি হ'ব একেবাৰে সহজ আমি সকলোৱে জানো মেপ অথবা মানচিত্ৰ মনত ৰাখিবা মানচিত্ৰ হৈছে ভূগোলৰ মুখ্য সঁজুলি ওকে নেক্সট আগবাহু আমি নেক্সট এতিয়া আমি 2024 চনৰ যিমানবোৰ MCQ আছিল সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ A to সোৱা ইন হুইচ ইয়াৰ ওয়াজ কোল ডিসকভাৰ ইন আসাম কোন বছৰত অসমত কয়লা আৱিষ্কাৰ কৰা হৈছিল অপচন কিটা সোৱা 1865 অপচন 2 1857 অপচন 3 1700 অপচন 4 1847 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 টো হ'ব 1865 1865 চনত কি হৈছিল অসমত কয়লা আৱিষ্কাৰ হৈছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু সোৱা এজ পাৰ the 2011 census the literacy rate of Assam is dash 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হ'ল dash কিমান আছিল 2011 মতে অসমৰ সাক্ষৰতা হাৰ অপচন কিটা সোৱা 74.2% 73.3% 70.8% 72.2% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টো 72.2% বুজি পাইছা 2011 চনৰ লোকপিয়ল অথবা সেন্সাস অনুসৰি অসমৰ সাক্ষৰতা অথবা লিটাৰেসি ৰেট কিমান আছিল অপচন নম্বৰ 4 টো হ'ব 72.2% নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C টু সোৱা what is the type of climate in Assam অসমৰ জলবায়ু কেনে ধৰণৰ অপচন কিটা সোৱা wet subtropical ভিজা অথবা সেমেকা উপক্ৰান্তীয় অঞ্চল অপচন 2 ট্ৰপিক্যাল ক্ৰান্তীয় অঞ্চল অপচন 3 এৰিড অঞ্চল অপচন 4 hot and humid গৰম আৰু আৰ্দ্ৰ অঞ্চল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 1 টো হ'ব wet subtropical হয় ভিজা অথবা সেমেকা উপক্ৰান্তীয় জলবায়ু ওকে অঞ্চল নহয় জলবায়ু বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ D টু সোৱা recent satellite imagery has shown that the percentage of forest cover in Assam is dash শেহতীয়া যি উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে অসমৰ বনাঞ্চলৰ শতাংশ হাৰ dash কিমান শতাংশ বৰ্তমান সময়ত অপচন কিটা সোৱা 17% 27% 21% 37% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 টো হ'ব 21% হয় যি শেহতীয়াকৈ যি স্যাটেলাইট ইমেজৰি অথবা উপগ্ৰহ ছবিৰ পৰা গম পোৱা গৈছে যে অসমৰ বনাঞ্চলৰ শতাংশ আছে মাত্ৰ কিমান 21% ওকে তো আশা কৰো তোমালোকে যি জিওগ্ৰাফিৰ যি ভূগোলৰ পাৰ্ট গিটা আছিল এই ভূগোলৰ পাৰ্ট গিটাৰ গুটে গিটা প্ৰশ্ন উত্তৰবোৰ যিমানবোৰ MCQ আছে তোমালোকে বুজি পাইছা এতিয়া আমি যি পাৰ্ট বি আছে ইতিহাস তালৈ আগবাঢ়িম 2020 চনত আহা গুটেবোৰ MCQ বোৰ আলোচনা কৰো কোৱেশ্চন নম্বৰ A টু সোৱা in which year the historic Yandabu treaty was signed ঐতিহাসিক ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল ইয়াৰ অপচন কিটা সোৱা 1823 1823 চনত অপচন 2 1825 1825 চনত অপচন 3 1826 1826 চনত আৰু অপচন 4 1828 1828 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 টো হ'ব 1826 অথবা 1826 চনত মনত ৰাখিবা যি ঐতিহাসিক ইয়াণ্ডাবু সন্ধি আছে কোন চনত স্বাক্ষৰিত হৈছিল 1826 অথবা 1826 চনত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু সোৱা ইন হুইচ ইয়াৰ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিসাইডেড টু ষ্টাৰ্ট কুইক ইণ্ডিয়া মুভমেণ্ট ভাৰতীয় জাতীয়
কংগ্ৰেছে কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল ইয়াৰ অপশ্যনকেইটা তোমালোকে চাব পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 টু 1947 1942 চনত কি কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছে তেওঁলোকে সিদ্ধান্ত লৈছিল যে কুইট ইণ্ডিয়া অথবা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিব ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C টু চোৱা ইন which year the battle of Saraighat was fought between the Ahoms and Mughal শৰাইঘাটৰ যুদ্ধ কোন বছৰত আহোম আৰু মোগলৰ মাজত হৈছিল অতিকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় ইয়াৰ অপশ্যনকেইটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 টু 1671 1671 চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ D টু চোৱা which one is the first oil refinery established in Assam অসমত স্থাপিত প্ৰথম তেল শোধনাগাৰ কোনটো হয় অতিকৈ গুৰুত্বপূৰ্ণ আৰু আমি সকলোৱে জানো অপশ্যনকেইটা চোৱা নুনমাটি ডিগবৈ বঙাইগাঁও নুমলীগড় ইয়াৰ শুদ্ধ উত্তৰটো মই কৈ নিদিওঁ তোমালোকে অলৰেডি জানা যিসকলে জানা তোমালোকে ভিডিঅ'ত কমেন্ট কৰা আৰু শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ E টু চোৱা in which state The CIPCO movement was start in India. ভাৰতত কোনখন ৰাজ্যত চিপকো আন্দোলন আৰম্ভ হৈছিল অপশ্যনকেইটা চোৱা বিহাৰ ৱেষ্ট বেংগল অথবা পশ্চিম বংগ অপশ্যন 3 উত্তৰাখণ্ড ওকে অপশ্যন 4 ৰাজস্থান তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 3 উত্তৰাখণ্ড হয় মনত ৰাখিবা চিপকো মুভমেন্ট অথবা চিপকো আন্দোলন কোনখন ৰাজ্যত হৈছিল উত্তৰাখণ্ডত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F টু চোৱা হাউ মেনি ওয়াইল্ড লাইফ সেঞ্চুৰীজ are there in Assam অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে অপশ্যনকেইটা চোৱা 5 8 11 18 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 4 টো হ'ব 18 অসমত কিমানখন বন্যপ্ৰাণী অৰণ্য আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 18 ওকে কিতাপত থকা মতে 18 কিন্তু ৰিসেন্ট ডাটা মতে অকমান চেঞ্জেস হৈছে ওকে নেক্সট কোৱেশ্চন লাগবাহু এতিয়া আমি 2022 ত জিমানবোৰ এমসিকিউ বোৰ আহিছিল সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ A টু চোৱা ইন which year the CIPCO mutiny in India outbreak against the British ভাৰতত চিপকো বিদ্ৰোহ কোন বছৰত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰাদুৰ্ভতা হৈছিল অপশ্যনকেইটা চোৱা 1833 অপশ্যন 2 1838 অপশ্যন 3 1853 অপশ্যন 4 1857 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 4 টো হ'ব 1857 ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ B টু চোৱা হু ডিসকভাৰ টি প্লান্টস ইন আসাম অসমত কোনে চাহ গছ আৱিষ্কাৰ কৰিছিল অপশ্যনকেইটা তোমালোকে চাব পাৰা অপশ্যন A CA ব্ৰুচ অপশ্যন B ৰবাৰ্ট ব্ৰুচ অপশ্যন C কৃষ্ণৰাম নয়াবাগিছ অপশ্যন 4 ডেভিড স্কট ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 টো হ'ব ৰবাৰ্ট ব্ৰুচ মনত ৰাখিবা অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 ৰবাৰ্ট ব্ৰুচ নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C টু চোৱা দ্য বিষ্ণুই ৰিলিজিয়াছ set in is an inhabitant of dash বিষ্ণুই ধৰ্মীয় পন্থাৰ বাসিন্দা dash কোন ঠাইৰ বাসিন্দা তেওঁলোকে অপশ্যনকেইটা চোৱা উত্তৰাখণ্ড কেৰালা ৱেষ্টাৰ্ণ থাৰ ডেজাৰ্ট অথবা পশ্চিম থাৰ মৰুভূমি নৰ্থ অফ হিমাচল প্ৰদেশৰ উত্তৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 টো যেটো ৰাজস্থানৰ হয় ৱেষ্টাৰ্ণ থাৰ ডেজাৰ্ট পশ্চিম থাৰ মৰুভূমি ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ D টু চোৱা ইন which state of India the CIPCO movement was started হয় এই কোৱেশ্চনটো আমাৰ কি হৈ গল ৰিপিট হৈ গল অলৰেডি অকমান আগতে আমি পঢ়ি আহিলো ভাৰতৰ কোনখন ৰাজ্যত চিপকো আন্দোলন আৰম্ভ হৈছিল অপশ্যনকেইটা চোৱা ৰাজস্থান উত্তৰাখণ্ড কেৰালা বিহাৰ এই কোৱেশ্চনৰ উত্তৰটো মই নিদো এই কোৱেশ্চনত তোমালোকে অলৰেডি আলোচনা কৰিলো তো তোমালোকে কমেন্টত জনাই দিয়া নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ E টু চোৱা ইন which year the peasant of Fulaguri in Nagaon revolt against British tax policy কোন বছৰত নগাঁৱৰ ফুলগুৰিৰ কৃষকসকলে ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল ইয়াৰ অপশ্যনকেইটা চোৱা 1828 1857 1861 1893 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমি সকলোৱে জানো হয় অলৰেডি আলোচনা কৰিলো 1861 1861 চনত বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F টু চোৱা ইন which book Assam is called the land of rearing silkworm কোনখন গ্ৰন্থত অসমক ৰেশম কৃষি পালনৰ ভূমি বুলি কোৱা হৈছে ইয়াৰ অপশ্যনকেইটা চোৱা ৰামায়ণ
মহাভাৰতৰ ঋগ্বেদা অথবা আৰু অপশ্যন 4 টো ভাগৱত পুৰাণ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 ৰামায়ণা দা ৰামায়ণাত এটো উল্লেখ আছে ওকে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট 2023 চনৰ যিমানবোৰ এমসিকিউ বোৰ আছিল হিষ্ট্ৰীৰ সেই সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ A টো সোৱা ইন হুইচ ইয়াৰ ডিড দা চিপই মুটিনি ইন ইণ্ডিয়া টেক প্লেচ এগেইনষ্ট দ্য ব্ৰিটিছ ভাৰতত চিপাহী বিদ্ৰোহ কোন চনত ব্ৰিটিছৰ বিৰুদ্ধে সংগঠিত হৈছিল ইয়াৰ অপশ্যন কিটা সোৱা 1828 1838 1857 1947 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1857 ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ B টো সোৱা হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট টি কোম্পানী ইন আসাম অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম কি হয় মনত ৰাখিবা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন অসমৰ প্ৰথম যি চাহ কোম্পানী আছিল এই চাহ কোম্পানীটোৰ নাম কি অপশ্যন কিটা সোৱা মাইজান টি কোম্পানী হয় মাইজান চাহ কোম্পানী অপশ্যন 2 যোৰহাট টি কোম্পানী অপশ্যন 3 ডিব্ৰুগড় টি কোম্পানী এণ্ড অপশ্যন 4 আসাম টি কোম্পানী অথবা অসম চাহ কোম্পানী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 টো হ'ব আসাম টি কোম্পানী অথবা অসম চাহ কোম্পানী ওকে যদি বুজি পাইছা এটা কমেন্ট কৰি জনাই দিবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C টো সোৱা ফ্ৰম হুৱেৰ ৱাজ অৰুণোদয় পাব্লিছ অৰুণোদয় ক'ৰ পৰা প্ৰকাশ পাইছিল এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অৰুণোদয় ক'ৰ পৰা প্ৰকাশ পাইছিল অপশ্যন কিটা সোৱা গুৱাহাটী শিৱসাগৰ যোৰহাট কলকাতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 টো শিৱসাগৰ ওকে মনত ৰাখিবা অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ D টো সোৱা what percentage of crude oil production in India is contributed by Assam ভাৰতৰ সাৰুৱা তেল উৎপাদনৰ কিমান শতাংশ অসমৰ অৱদান অলৰেডি ভূগোল পাঠত এই কোৱেশ্চনটো আমি আলোচনা কৰি আহিছো ইয়াৰ উত্তৰটো হ'ব 17 অথবা 17 শতাংশ নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ E টো সোৱা হু ডিসকভাৰ্ড দ্য টি প্লান্ট ইন আসাম অলৰেডি এই কোৱেশ্চনটো ৰিপিট হৈ গ'ল আমাৰ হয় আমি অলপ আগতে পাইছিলো ইয়াৰ উত্তৰটো মই কৈ নিদিও তোমালোকে নিজে কোৱা ইয়াৰ উত্তৰটো অপশ্যন কিটা সোৱা ৰবাৰ্ট ব্ৰুছে C.A. ব্ৰুছে ওকে ডেভিড স্কট আৰু নন অফ দ্য এভব ওপৰৰ এটাও নহয় তো যোনটো শুদ্ধ উত্তৰ তোমালোকে কমেন্ট কৰি জনাই দিয়া নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F টো সোৱা হু ইজ দ্য অথৰ অফ দ্য বুক সাইলেন্ট স্প্ৰিং নামৰ গ্ৰন্থখনৰ লেখক কোন অপশ্যন কিটা সোৱা ৰেলেছ কাৰ্চন অৰুণতি ৰয় অপশ্যন 3 টো সোৱা মেধা পাটেকাৰ অপশ্যন 4 মাধৱ গডগিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 1 টো হ'ব ৰেচেল কাৰ্চন হয় যি সাইলেন্ট স্প্ৰিং অথবা সাইলেন্ট স্প্ৰিং গ্ৰন্থখন আছিল এই গ্ৰন্থখনৰ লেখক কোন আছিল ৰাচেল কাৰ্চন নেক্সট কোৱেশ্চন লাগবাহু জি নম্বৰ কোৱেশ্চনটো সোৱা কুতুহা ইজ এ ভেৰাইটি অফ ডেছ কুতুহা হৈছে এক প্ৰকাৰৰ ডেছ কুতুহা কি হয় এক প্ৰকাৰৰ অপশ্যন কিটা সোৱা সিল্কৱৰ্ম ৰেচমৰ কৃষি অপশ্যন 2 বেম্বো বা অপশ্যন 3 অৰ্নামেন্ট অলংকাৰ অপশ্যন 4 মেটেল অথবা ধাতু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 2 টো হ'ব বেম্বো অথবা বা মনত ৰাখিবা কুতুহাৰ হৈছে এবিধ বাহৰ প্ৰজাতি নেক্সট কোৱেশ্চন লাগবাহু নেক্সট আমি 2024 যিমানবোৰ এমসিকিউ বোৰ আছিল সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ A টো সোৱা which of the following environmental movement was organized against the destruction of tropical evergreen forest গ্ৰীষ্মমণ্ডলীয় চিৰসেউজীয়া অৰণ্য ধ্বংস কৰাৰ বিৰুদ্ধে তল কোনটো পৰিৱেশ আন্দোলন সংগঠিত হৈছিল হয় যি বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে যি আন্দোলন গঢ় লৈ উঠিছিল হেতু কোনটো আছিল অপশ্যন কিটা সোৱা নম্বৰ 1 চিপকো আন্দোলন অপশ্যন 2 সাইলেন্ট ভেলি মুভমেন্ট নীৰৱ উপত্যকা আন্দোলন অপশ্যন 3 এপিকো মুভমেন্ট অথবা এপিকো আন্দোলন অপশ্যন 4 বিষ্ণুই মুভমেন্ট বিষ্ণুই আন্দোলন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 টো চিপকো মুভমেন্ট হয় চিপকো আন্দোলন আমি সকলোৱে জানো বনাঞ্চল যি ধ্বংসৰ কাৰণে যি বিৰুদ্ধে যি গঢ়ি উঠা আন্দোলনটো কি আছিল চিপকো আন্দোলন নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ B টো সোৱা ফ্ৰম হুৱেৰ ৱাজ অৰুণোদয় পাব্লিছ অলৰেডি এই কোৱেশ্চনটা আমি বহুবাৰ আলোচনা কৰিলো অলৰেডি দুবাৰ আলোচনা কৰিলো এই কোৱেশ্চনটো ৰিপিট হৈছে তো তোমালোকে শুদ্ধ উত্তৰটো দিয়া কোনটো হ'ব অৰুণোদয় ক'ৰ পৰা পাব্লিছ হয় বা প্ৰকাশ হৈছিল শিৱসাগৰ গুৱাহাটী কলকাতা তেজপুৰ
ওকে তো নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ চি টু চোৱা হোৱাট ইজ ৰো ইউজ ফৰ ৰো কিহৰ বাবে ব্যৱহাৰ কৰা হয় অপশ্যনকেইটা চোৱা উডগাম কাঠৰ আঠা ৱাটাৰ পিউৰিফিকেশ্যন পানী বিশুদ্ধকৰণৰ কাৰণে লেগ প্ৰডাকশ্যন লেগ উৎপাদন কৰাৰ কাৰণে আৰু গান পাউডাৰ প্ৰিপেয়াৰেশ্যন বাৰুদ প্ৰস্তুত কৰাৰ বাবে তো ৰো কিহৰ বাবে ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰটো হ'ব ৱাটাৰ পিউৰিফিকেশ্যন পানী বিশুদ্ধকৰণৰ কাৰণে ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ ডি টু চোৱা ইন উইচ ইয়াৰ ডিড দ্য ফুলগুৰি ৰিভল্ট টেক প্লেচ ফুলগুৰিৰ বিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিল অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় ইয়াৰ অপশ্যনকেইটা চোৱা 1947 1861 1857 1950 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1861 হয় অলৰেডি এই কুৱেশ্যনটো ৰিপিট হৈ গৈছে আমি আলোচনা কৰিছিলোঁ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 1861 চনত ফুলগুৰিৰ যি বিদ্ৰোহ আছে বিদ্ৰোহ সংঘটিত হৈছিল ওকে তো আজিলৈ ইমানখিনি আছিল